হেল্ল' এভৰিৱান, এইটো এটা মই ফ্ৰক চিলাইছিলোঁ মোৰ ভাগিনজনীৰ বাবে। অহাকালি যিহেতু ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে' আৰু তাই ফাৰ্ষ্ট টাইম স্কুল গৈছে। স্কুলৰ পৰা কৈ পঠাইছে যে এটা ডাৰ্ক গ্ৰীণ ফ্ৰক লাগিব, আৰু ইমান ডাৰ্ক কালাৰ ফ্ৰক মানে দোকানত পাবলৈ বহুত অসুবিধা হয়, কাৰণ ইমান ডাৰ্ক কালাৰ ফ্ৰক নাথাকেই। আৰু সেইবাবে মই এডোখৰ কাপোৰ কিনি আনি ভাবিলোঁ নিজেই চিলাই দিওঁ ঘৰত। সেইটো চিলালোঁ আৰু কাপোৰটো একেবাৰে উকা হোৱাৰ বাবে মই তাত লেচডাল লগাই দিলোঁ। ভাবিছোঁ যে লেচডাল লগাই দিলে অন্ততঃ অকণমান ফেঞ্চি দেখাব, আৰু সেইটো মোৰ মেচিনটো আছিলে যিটো মই বহুত দিনৰ মূৰত হাত দিলোঁ। আচলতে মই কাপোৰ চিলাই খুবেই ভাল পাওঁ, সময়ৰ অভাৱত চিলোৱা নহয়। আজি বহুত দিনৰ মূৰত এইটো চিলালোঁ। চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব, আৰু ভাল লাগিলে আকৌ এনেকৈ ভাবিছোঁ আৰু চিলোৱা কাম ষ্টাৰ্ট কৰিম বুলি। মই নিজৰ কাপোৰ নিজেই চিলাওঁ, আৰু এইটো এতিয়া বহুত দিনৰ মূৰত চিলালোঁ। আৰু চাওঁ এতিয়া আৰু সময় সুবিধা মিলাই চিলাই যাবলৈ চেষ্টা চলাম। আৰু দেখি যদি ভাল লাগে কমেণ্ট এটা দিব, লাইক কৰিব, আৰু তেতিয়া সেইবিলাক হৈছে আমাৰ ইনস্পাইৰেশ্যন। তেতিয়া কিবা এটা ভাল কাম কৰিবলৈ মন যায়। আগলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। আহোঁ এতিয়া, বাই বাই, থেংক ইউ।